নমস্কাৰ ৰাইজ, আজি মোৰ 3 নম্বৰ মিনি ব্লগ আইতাৰ ঘৰৰ পৰা। আৰু আজি হ'ল ভোট, আৰু কোনে কোনে ভোট দিব গৈছিলে মোক কমেণ্ট কৰি জনাব দেই। আৰু কোনে কোনে যোৱা নাই তেওঁলোকেও জনাব, কাৰণ আমি এটা দেশত বাস কৰোঁ, তো তাতে আমাৰ কোন চৰকাৰ হ'ব লাগে সেইটো আমি বাছনি কৰাটো অতি প্ৰয়োজনীয় হয়। তো সেইটো ভাবিয়ে ময়ো গ'লোঁ। ভাবিছিলোঁ ভোট নিদিওঁ বুলি, আইতাৰ তাত নাযাওঁ বুলি এইবাৰ, কিন্তু আইতাও খং কৰিলে যে ভোট দিব লাগে, সেইকাৰণে দিলোঁ। আৰু ভোট দিবলৈ গৈ আছোঁ ৰাস্তাত। আইতাক দেখিছেনে, ইমান মৰম লাগিছে হয়নে বাৰু? আৰু বহুত দিন পিছত আইতাক লগ পাওঁ, এনেকৈ ভাল লাগে। কাৰণ আমি ইমান ব্যস্ত হৈ গৈছোঁ লাইফটোত, ফুৰিব যোৱাটো দূৰৰে কথা, আইতাক লগ কৰিব যোৱাও নহয় তেনেকৈ। আৰু গ'লেও 2-3 দিনৰ কাৰণে আকৌ ওলাই আহিলে বেয়াই লাগে, আহিব মন নাযায়। তাৰপিছত আমাৰ ভোট দিয়া হৈ গ'ল, একদম খালী আছিলে। আমি দুপৰীয়া টাইমতে গ'লোঁ, যিহেতু মাহীহঁতেও কৈ আছিলে খালী আছিলে, যাই আহিব পাৰা তহঁতে। তো আমি গৈ আকৌ আহিলোঁ। আৰু আইতা অলপমান খোজকাঢ়িলে, ভালো লাগিল আইতাৰ, ফুৰিলেহে। দেন আমি আহি পালোঁ। আৰু আইতাৰ হাঁহি দেখিছেনে, দাঁতকেইটা ওলাই ওলাই। আইতাই হাঁহিব নিবিচাৰে কাৰণ দাঁত নাই। দেন তাৰপিছত আমি এটা ভিডিঅ' বনালোঁ, এটা যে ট্ৰেণ্ডিং ৰিলছ হৈ আছিলে সেইটো আইতাৰ লগত। আপোনালোকে ইনষ্টাগ্ৰামত গৈ চাব। আজিলৈ আহিছোঁ, বাই।